নিৰ্বাচনত জয় খাবলৈ কঁকালত টঙালি বান্ধিছে ৩ নং দক্ষিণ পশ্চিম বজালী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আৰ্মিনা বেগম। আজি ১৩ নং বালাপাৰা গাঁও পঞ্চায়তৰ বালাপাৰা বজাৰত ৰাইজৰ সৈতে সাক্ষাৎ কৰে কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী আৰ্মিনা বেগম। বালাপাৰা কংগ্ৰেছ দলৰ ৰাজীৱ ভৱনত দলীয় নেতাকৰ্মীৰ সৈতে এক আলোচনা সভাত মিলিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে নেত্ৰীগৰাকীয়ে। বালাপাৰা বজাৰত ৰাইজৰ লগতে বজাৰৰ ব্যৱসায়ীসকলৰ সৈতে চিনাকি হয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আৰ্মিনা বেগম। বজালী জিলাৰ অতিকৈ পিছপৰা জিলা পৰিষদৰ সমষ্টি ৩ নং দক্ষিণ পশ্চিম জিলা পৰিষদৰ সমষ্টিৰ মূল সমস্যা বাটপথৰ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি নেত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। ৩ নং জিলা পৰিষদৰ শাসকীয় পক্ষৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তেওঁৰ বাবে কোনো ফেক্টৰ নহয় বুলি আৰ্মিনা বেগমে কয়। নেত্ৰীগৰাকীৰ আত্মবিশ্বাস জয় হোৱা নিশ্চিত, কাৰণ ৰাইজৰ ব্যাপক সমৰ্থন বুটলিবলৈ সক্ষম হৈছে বুলি মন্তব্য প্ৰকাশ কৰে। মূল্যবৃদ্ধি, ৰাস্তা ঘাট আমাৰ সংখ্যালঘু অঞ্চলত মুঠতে বিশেষকৈ ৰাস্তা ঘাটৰ সমস্যাটো বেছি, মূল্যবৃদ্ধিৰ সমস্যাটোতো আছেই, সেইটোৱে মূল ইছ্যু। আৰু ৰাইজৰ সেৱা শুশ্ৰূষা কৰিবলৈ এটা সুযোগ বিচাৰিছোঁ। হয়তো আপুনি যি জিলা পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, বজালী জিলাৰ ভিতৰত এইটো অতিকৈ পিছপৰা জিলা পৰিষদ সমষ্টি বুলি ক'লেও ভুল কোৱা নহ'ব কিজানি। গতিকে এই ক্ষেত্ৰত আপুনি ৰাইজক কেনেকুৱা ধৰণৰ আশ্বাস আৰু বিশ্বাস দিব? মই মোৰ ফালৰ পৰা যিখিনি কৰিব লাগে সহায় সহযোগিতা কৰিম বুলি আশা ৰাখিছোঁ। মই 100% বিশ্বাসী। সন্মুখত আপোনাৰ শাসকীয় পক্ষৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী, গতিকে কেনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মই নাভাবোঁ। তেওঁলোকৰ লগত হয়তো আপোনাৰ কোনো প্ৰতিদ্বন্দ্বিতা নহ'ব, আপুনি জয়ী হ'ব। জয়ী হ'ম, একদম বিশ্বাস আছে মোৰ জয়ী হ'ম। ৰাইজৰ পৰা বিপুল সহায় পাইছোঁ। ৰাইজে আপোনাৰ লগত আছে? ৰাইজ আছে। নিৰ্বাচনত জয় খাবলৈ কঁকালত টঙালি বান্ধিছে ৩ নং দক্ষিণ পশ্চিম বজালী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আৰ্মিনা বেগম। আজি ১৩ নং বালাপাৰা গাঁও পঞ্চায়তৰ বালাপাৰা বজাৰত ৰাইজৰ সৈতে সাক্ষাৎ কৰে কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী আৰ্মিনা বেগম। বালাপাৰা কংগ্ৰেছ দলৰ ৰাজীৱ ভৱনত দলীয় নেতাকৰ্মীৰ সৈতে এক আলোচনা সভাত মিলিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে নেত্ৰীগৰাকীয়ে। বালাপাৰা বজাৰত ৰাইজৰ লগতে বজাৰৰ ব্যৱসায়ীসকলৰ সৈতে চিনাকি হয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আৰ্মিনা বেগম। বজালী জিলাৰ অতিকৈ পিছপৰা জিলা পৰিষদৰ সমষ্টি ৩ নং দক্ষিণ পশ্চিম জিলা পৰিষদৰ সমষ্টিৰ মূল সমস্যা বাটপথৰ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি নেত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।